নমস্কাৰ সকলোকে। ৰাতিপুৱা সোনকালে শুই উঠি বহুত ঠাণ্ডা হয় আমাৰ ইয়াত, ঠাণ্ডা, গতিকে গা পা ধুই আজি যিহেতু ২৬ জানুৱাৰী, গতিকে অকণমান নিজকে সাজু কৰি পেলাই বাহিৰলৈ ওলাই গ'লোঁ। দেখিলোঁ আমাৰ তেনেকুৱাত আমাৰ ল'ৰাসকলে পতাকা উত্তোলনৰ কাৰণে যা যোগাৰ কৰিছেই। আমাৰ গুৰুজীসকলৰ সৈতে লগ লাগি যা যোগাৰ কৰিছে। আমাৰ সকলো চিপাহীসকল আহি পেলাই পতাকা উত্তোলনৰ কাৰণে সকলো সাজু হ'ল। মোৰো এই পতাকা উত্তোলনৰ হেৰিয়ত অকণমান সৰু দায়িত্ব আছিলে, যে পতাকা উত্তোলন কৰা দায়িত্বটো, যিহেতু আমি সৰুতে দেখি আহিছিলোঁ দেই। স্কুলত পঢ়ি থাকোঁতে যেতিয়া ছাৰসকলে পতাকা উত্তোলন কৰে, তেতিয়া ভাবোঁ বহুত ডাঙৰ দায়িত্ব হয়। গতিকে নিজেই গৌৰৱবোধ কৰিছোঁ এই ৰাষ্ট্ৰীয় পতাকাখন আজি উত্তোলন কৰিব পৰাৰ এই সুবিধা পোৱাৰ কাৰণে। তাৰ বাবে जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मागे। गाहे तव जय गाथा, जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। ৰাষ্ট্ৰীয় পতাকাখন যেতিয়া খোল খোৱা হয়, তেতিয়া আমাৰ গাৰ্ড পাৰ্টি অৰ্থাৎ আমি সকলোৱে যিসকলে আমি পোছাক পৰিধান কৰোঁ, তেওঁলোকে চেলুট দিয়া হয়। ৰাষ্ট্ৰীয় পতাকাক আমি ৰাষ্ট্ৰীয় চেলুট দিওঁ। গতিকে ৰাষ্ট্ৰীয় চেলুটেৰে আমি ৰাষ্ট্ৰীয় পতাকাক সন্মান জনালোঁ। তাৰপাছত আমি সকলোৱে জয়ধ্বনি পুকাৰিলোঁ, ভাৰত মাতা কি জয়, সকলোৱে একেলগে। জয়ধ্বনি শেষ হোৱাৰ লগে লগে মই ৭৬তম গণৰাজ্য দিৱস উপলক্ষে আমাৰ সকলোকে উদ্দেশ্যি দুআষাৰ ক'লোঁ। কম অভিজ্ঞতাৰে যিমানখিনি তথ্য গোটাব পাৰিছোঁ সেই সম্পৰ্কে, এই গণৰাজ্য দিৱস কিয় পালন কৰা হয়, যিমানটো পাৰিছোঁ সেই সম্পৰ্কে তেওঁলোকক ক'লোঁ। আমি যিহেতু একোজন ইউনিফৰ্মধাৰী, গতিকে আমি দেশৰ হকে কাম কৰিবৰ বাবেতো আমাক সংবিধানখন সৃষ্টি কৰি দিছে। গতিকে সংবিধানে আমাক প্ৰত্যেকজন নাগৰিককে আমাক উচিত মৰ্যাদা দিছে, তেওঁ আমাক নিজৰ প্ৰাপ্য অধিকাৰখিনি দিছে। গতিকে এই সম্পৰ্কে দুআষাৰ ক'লোঁ। তাৰপিছত মোৰ বন্ধু আলিছা ৱাৰী আহিলে, তেওঁ দুআষাৰ ক'লে আমাৰ ল'ৰাসকলক উদ্দেশ্যি, আমি যাতে দেশৰ হকে প্ৰতি মুহূৰ্তত আমি সেৱা আগবঢ়াব পাৰোঁ। আমি সকলো সৌভাগ্য একচুৱেলি, কিয়নো আমি ইমানখিনি কোটি কোটি মানুহৰ ভিতৰত আমি আমাৰ দেশৰ কাৰণে, আমাৰ অসমৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে আমি সেৱা আগবঢ়াবলৈ সুবিধা হৈছোঁ। তাৰপিছত আমি বিসৰ্জন কৰিলোঁ। তাৰপিছত সকলোৱে মিলি সৰুকৈ এটা লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছিলে। তাৰপিছত দুই এজনে ফটো মৰা হ'ল, যিহেতু ফটোটো স্পেচিয়েল ন, গতিকে ফটোৱে নহয়, মানে মেমৰি হিচাপে থাকি যায়। আমাৰ এই আলিচাই অলপ লাজ কৰে, তাই ভিডিঅ' বনাম বুলি কৈ দেখি আঁতৰি গুচি গ'ল। তাৰপিছত ভিডিঅ' বনোৱাৰ বেলেগ উদ্দেশ্য নাই, গতিকে কিয়নো আমি স্মৃতি হিচাপে যাতে আমি ৰাখি থ'ব পাৰোঁ আমাৰ এই সুন্দৰ মুহূৰ্তখিনি। শেষত সকলোকে পুনৰবাৰ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ ইমানতে সামৰিছোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়।